আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী শিক্ষাগুৰুৱে যাতে নেকি আমাৰ খবৰখিনি পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে ইয়াত লিখিছে ৰাইজত অহা 2 বছৰত টেট অনুষ্ঠিত নকৰাৰ প্ৰসংগত শিক্ষামন্ত্ৰীৰ বক্তব্যত টিউটৰৰ তীব্ৰ প্ৰতিক্ৰিয়া ইয়াত উল্লেখ কৰিছে বিশেষকৈ আমাৰ টিউটৰ শিক্ষক কৰ্মচাৰীসকলে এটা গুৰুত্বপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে দেখিবলৈ পাই আহিছে আৰু সেয়ে ৰাইজত অহা 2 বছৰলৈকে টেট অনুষ্ঠিত নকৰাক লৈ আমাৰ ৰাইজৰ যিমানখিনি এই টিউটৰ শিক্ষক কৰ্মচাৰী আছে বিশেষকৈ এলপিএমৰ ক্ষেত্ৰত তেখেতসকলে ইয়াত খুব উজাৰিছে কাৰণ তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবলৈ যদি অসম চৰকাৰে যদি টেটৰ প্ৰয়োজন বুলি তেখেতসকলক আপগ্ৰেড নকৰাৰ পৰা বঞ্চিত কৰি ৰাখিছে আকৌ তেখেতসকলক 2 বছৰৰ ভিতৰত আকৌ টেট অনুষ্ঠিত নকৰাৰ কথাক লৈ তেখেতসকলে খুব উজাৰিছে যদি ৰাইজত 2 বছৰলৈকে যদি টেট অনুষ্ঠিতই নকৰে এই টিউটৰ ছাৰ বাইদেউসকলে কৰ পৰা টেট চাৰ্টিফিকেট গ্ৰহণ কৰিব বা কৰ পৰা টেট তেখেতসকলে টেটত বহি টেটত উত্তীৰ্ণ কৰিব পাৰিব বা উত্তীৰ্ণ টেট পৰীক্ষাত বহিব পাৰিব সেই ধৰণৰ বহুতো প্ৰশ্ন উত্থাপন কৰি তেখেতসকলে সেইখিনি এই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে যিহেতু অসম চৰকাৰে যদি সেই টিউটৰ ছাৰ বাইদেউসকলক উদ্ধাৰ কৰিবলৈ যদি চিন্তা চৰ্চা কৰে তেনেহলে সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে টেট অনুষ্ঠিত কৰিব লাগিব আৰু টেট অনুষ্ঠিত নকৰিলে তেখেতসকলে টেটত বহিব বা টেট এক্সাম নাপাতিলে তেখেতসকলে পৰীক্ষাত বহিব নোৱাৰিব আৰু সেই 2 বছৰত তেখেতসকলে টিউটৰ পৰা টিচাৰলৈ আপগ্ৰেড কৰাৰ পৰা বঞ্চিত হ'ব আৰু সেইবাবে তেখেতসকলে খুব উজাৰি ইয়াত উল্লেখ কৰিছে যিহেতু আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে যিখিনি ম্যাদ আছিলে সেইখিনি 2 বছৰলৈ অসম চৰকাৰ বৃদ্ধি কৰিছে আৰু সেই 2 বছৰ বৃদ্ধি কৰাৰ পৰা আৰু লগতেই আকৌ তেখেতসকলে অসম চৰকাৰে 2 বছৰলৈ টেট বন্ধ কৰিছে এইটো কি ধৰণৰ যুক্তি হ'ব পাৰে কি ধৰণৰ সেই ধৰণৰ প্ৰক্ৰিয়া হ'ব পাৰে আপোনালোকে নিশ্চয় হয়তো ভাবি আচৰিত হ'ব লাগিব কিয়নো তেখেতসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে টেটৰ প্ৰয়োজন হয় আকৌ কিন্তু অসম চৰকাৰে সেই 2 বছৰ সময়সীমা বৃদ্ধি কৰিছে টিউটৰসকলক টিচাৰলৈ আপগ্ৰেড কৰিবৰ কাৰণে কিন্তু সেই 2 বছৰত তেখেতসকলে সেই যিখিনি কোৱালিফিকেশ্যন লাগে যিখিনি আপোনাৰ টেট উত্তীৰ্ণ হ'ব লাগে বুলি অসম চৰকাৰে তেখেতসকলক আপগ্ৰেড কৰা নাই আকৌ সেই টেট পৰীক্ষাই অসম চৰকাৰে বন্ধ ৰাখিছে তেনেহ'লে সেই টিউটৰ ছাৰ বাইদেউসকলে ক'ত টেট পৰীক্ষা বহি তেখেতসকলে সেই টেট উত্তীৰ্ণ চাৰ্টিফিকেট লৈ তেখেতসকলে যেন টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ আবেদন কৰিব পাৰিব সেয়েহে অসম চৰকাৰৰ এনেধৰণৰ নীতি এই তেখেতসকলে তীব্ৰভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যদি 2 বছৰলৈ টিউটৰ ছাৰ বাইদেউসকলে শিক্ষকসকলে উন্নতি কৰিবৰ কাৰণে যিখিনি কোৱালিফিকেশ্যন লাগে সেই 2 বছৰত যদি সেই কোৱালিফিকেশ্যন আপোনাৰ প্ৰাপ্ত কৰিবৰ কাৰণে যদি তেখেতসকলে সময়সীমা বান্ধি দিব পাৰে তেনেহ'লে আকৌ সেই 2 বছৰত টেট বন্ধ কৰি ৰখাটো কি ধৰণৰ যুক্তি হ'ব পাৰে আৰু সেইবাবে তেখেতসকলে সেইখিনি প্ৰক্ৰিয়া যিখিনি অসম চৰকাৰ যি ধৰণৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াক লৈ তেখেতসকলে তীব্ৰভাৱে প্ৰকাশ কৰিছে আৰু তেখেতসকলৰ অনুৰোধ কৰিছে অসম চৰকাৰক যদিহে টিউটৰ ছাৰ বাইদেউসকলক সঁচাকৈ যদি টেট উত্তীৰ্ণ হ'ব লাগে বা টেট এক্সামত বহিব লাগে তেনেহ'লে অসম চৰকাৰে কিয় 2 বছৰ টেট বন্ধ কৰিছে সেয়া গুৰুত্বপূৰ্ণ এটা যুক্তি যদিহে অসম চৰকাৰৰ সাধাৰণ টেট যদি বন্ধ কৰিছে তেনেহ'লে সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বিশেষ টেট পাতিবৰ কাৰণেও তেখেতসকলে দাবী উত্থাপন কৰিছে নিশ্চয় আপোনালোকে হেডলাইনত দেখিছে ইয়াত লিখিছে ৰাইজত অহা 2 বছৰত টেট অনুষ্ঠিত নকৰাৰ প্ৰসংগত শিক্ষামন্ত্ৰীৰ বক্তব্যত টিউটৰৰ তীব্ৰ প্ৰতিক্ৰিয়া টিউটৰসকলক শিক্ষকসকলে উন্নতিকৰণৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান কৰিছে যিহেতু টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকসকলে উন্নতিকৰণৰ ক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ অসম চৰকাৰে লৈছে ইয়াৰ স্থিতি স্পষ্ট কৰিবৰ কাৰণে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে বুলি ইয়াত উল্লেখ কৰিছে ইয়াত কৈছে আপোনাৰ অসমৰ ৰাজহুৱা শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন সময়ত ৰাজহুৱা পদক্ষেপ গ্ৰহণ কৰি শিক্ষা অনুষ্ঠান আৰু শিক্ষাৰ্থীসকলৰ বাবে অৱদান আগবঢ়াই অহাৰ মাজতে 2021 চনত প্ৰাদেশিকৰণৰ আইনৰ যোগেদি ৰাজহুৱা শিক্ষা খণ্ডৰ অন্তৰ্গত প্ৰাথমিক পৰ্যায়ৰ পৰা স্নাতক মহাবিদ্যালয়কে প্ৰায় 15,000 শিক্ষকক টিউটৰ হিচাপে পদ প্ৰাদেশিকৰণ কৰিছে আৰু প্ৰাদেশিকৰণৰ সম্পৰ্কীয়ত চৰকাৰী চেটক পত্ৰত উল্লেখ কৰা মতে নিৰ্ধাৰিত শিক্ষাগত আৰু বৃত্তিগত অৰ্হতা নথকা প্ৰাৰ্থীসকলক আৱশ্যক প্ৰয়োজনীয় অৰ্হতা অৰ্জনৰ বাবে 5 বছৰ সময় দিয়াৰ ব্যৱস্থা আছে আৰু অৰ্থাৎ প্ৰাৰ্থীগৰাকীয়ে তেওঁৰ নিযুক্তিৰ নিৰ্দিষ্ট ম্যাদৰ ভিতৰত সেই অৰ্হতা অৰ্জন কৰিব লাগিব আৰু প্ৰাদেশিকৰণ কৰাৰ লগতেই সেই ধৰণৰ আৱশ্যকীয় অৰ্হতা লাভৰ বাবে সুবিধা প্ৰদান কৰা হ'ব আৰু লগতে প্ৰাদেশিকৰণৰ আইনত টিউটৰসকলৰ প্ৰয়োজনীয় অৰ্হতা ম্যাদৰ ভিতৰত অৰ্জনৰ বাধ্যবাধকতা উল্লেখ থকাৰ সময়ত আৰু ম্যাদ ইতিমধ্যে 2 বছৰ উকলি যোৱাৰ পাছতো সেই সম্পৰ্কত কোনো পদক্ষেপ নোলোৱাত
আৰু টিউটৰৰ সকল চিন্তাত হৈ থকাৰ সময়তে অতি সাম্প্ৰতিক শিক্ষামন্ত্ৰী অহা 2 বছৰ ৰাজ্য চৰকাৰ টেট অনুষ্ঠিত নকৰে বুলি কৰা বক্তব্যত ফাৰিকিত টিউটৰসকলক হঠাৎ আৰু তুলিছে কিয়নো শিক্ষামন্ত্ৰীয়ে সেই বক্তব্যত কাৰ্যকাৰী উল্লেখিত অম্যাদী 4 বছৰ অতিক্ৰম কৰিব 3 দশকৰ আগৰে পৰা বিনা বেতনে ৰাজহুৱা শিক্ষা খণ্ডলৈ সেৱা আগবঢ়োৱা আৰু বৰ্তমান ফাৰিকিত সেইসকল টিউটৰ পৰৱৰ্তী কালত কিদৰে শিক্ষক হ'ব তাক লৈ চিন্তিত হৈ পৰিছে আৰু চেটেক পৰ্টেলৰ ফাৰিকীকৰণ আইন অনুসৰি ফাৰিকিত টিউটৰসকলক শিক্ষকলৈ উন্নতিকৰণৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বুলি তেখেতসকলে জানিবলৈ দিছে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু অসম চৰকাৰে ফাৰিকীকৰণৰ নামত 2021 চনত যিসকল শিক্ষক কৰ্মচাৰীৰ এই পদ প্ৰভিন্সিয়েলাইজ কৰিছিলে কেৱল তেখেতসকলক ফাৰিকীকৰণৰ নামত টিউটৰ সজাই ফাৰিকীকৰণ কৰিলে অসম চৰকাৰ কি ধৰণে তেখেতসকলক বঞ্চিত কৰিলে সেয়া নিশ্চয় অসমৰ ৰাইজে জ্ঞাত আৰু সেই ধৰণৰ কাৰ্যসূচী তেখেতসকলে হয়তো শিক্ষকৰ টিউটৰৰ পৰা শিক্ষকসকল উন্নতি কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছিলে কিন্তু বৰ্তমান আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ৰাইজত যিহেতু অসম চৰকাৰৰ 2 বছৰলৈ টেট নপতাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছে আকৌ অসম চৰকাৰৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে আৰু 2 বছৰ ম্যাদ বৃদ্ধি কৰি তেখেতসকলক সেই 2 বছৰত টিউটৰৰ পৰা টিচাৰ হ'বৰ কাৰণে যিখিনি কোৱালিফিকেশ্যন লাগে টেটেই হওক আপোনাৰ অন্যান্য যিখিনি কোৱালিফিকেশ্যন লাগে সেইখিনি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কিন্তু সেইখিনি তেখেতসকলে নিৰ্দেশ দিয়াৰ পাছতো আকৌ টেট বন্ধ যদি কৰি তই তেনেহলে সেই টিউটৰ ছাৰ বাইদেউসকলে খত টেট এক্সামত বহিব বা ক'ৰ পৰা তেখেতসকলে টেট উত্তীৰ্ণ চাৰ্টিফিকেট লৈ আনিব সেয়া এটা ডাঙৰ প্ৰশ্ন আৰু সেয়েহে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক টিউটৰ ছাৰ বাইদেউসকলক টিউটৰৰ পৰা শিক্ষকলৈ উন্নতি কৰাৰ যিখিনি পদক্ষেপ সেই পদক্ষেপখিনি অতি সোনকালে স্পষ্ট কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে যদিহে সঁচাকৈ টিউটৰ ছাৰ বাইদেউসকলক টেট লাগে তেনেহলে সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে টেট এক্সাম পাতক আৰু যদিহে নালাগে তেনেহলে সেই টিউটৰ ছাৰ বাইদেউসকলক টেটৰ অবিহনে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে যিখিনি কথা সেইখিনি স্পষ্ট কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰি আহিছে আৰু সেইধৰণে যদি অসম চৰকাৰ এটা কোৱালিফিকেশ্যন লাগে আকৌ তেখেতসকলে সেইখিনি এক্সাম নাপাতে তেনেহলে সেইসকল টিউটৰ ছাৰ বাইদেউসকলে ক'ৰ পৰা সেইখিনি কোৱালিফিকেশ্যন আনিবলৈ সক্ষম হ'ব তেখেতসকলে আজীৱন টিউটৰ হৈ অৱসৰ গ্ৰহণ কৰিব লাগিব সেয়েহে টিউটৰ ছাৰ বাইদেউসকলে চিন্তিত হৈ পৰিছে আৰু সেয়েহে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছে এনেধৰণৰ পদক্ষেপ গ্ৰহণ নকৰি টিউটৰ ছাৰ বাইদেউসকলক কি ধৰণে টিউটৰৰ পৰা শিক্ষকসকল উন্নতিকৰণ কৰা হ'ব সেই ধৰণৰ কথাবিলাক স্পষ্ট কৰি দিবৰ কাৰণে অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ কৰিছে টিউটৰ ছাৰ বাইদেউসকলে কাৰণ তেখেতসকলে কোৱাৰ দৰে যদি হয় তেনেহলে সেই 2 বছৰ টিউটৰ ছাৰ বাইদেউসকলে টেট দিয়াৰ পৰা বঞ্চিত হ'ব আৰু শিক্ষকসকলে আপগ্ৰেড কৰাৰ পৰা বঞ্চিত হ'ব আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে চিন্তিত হৈ পৰিছে অসম চৰকাৰৰ এনেধৰণৰ পদক্ষেপত যদিহে অসম চৰকাৰে অসমৰ সাধাৰণ টেট যদি 2 বছৰলৈ বন্ধ কৰিছে তেনেহলে টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বিশেষ টেট পতাৰ এটা ব্যৱস্থা কৰিব লাগে আৰু তেখেতসকলক সেই 2 বছৰত টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰা এটা সুবিধা প্ৰদান কৰিব লাগে বুলি আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছে আৰু টিউটৰ ছাৰ বাইদেউসকলক কেন্দ্ৰীয় কমিটিৰ নেতৃত্ববৃন্দ সেইখিনি অনুৰোধ জনোৱা হৈছে অলৰেডি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আৰু সেই ধৰণৰ কথাবিলাক তেখেতসকলে স্পষ্ট ধৰণে প্ৰকাশ কৰিবৰ কাৰণেও দাবী উত্থাপন কৰিছে কাৰণ টিউটৰ ছাৰ বাইদেউসকলে বুঢ়ী সমস্যাৰে জড়িত হৈ আছে বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি অহাৰ পাছত এনেধৰণৰ যদি তেখেতসকলক টেট লাগে আকৌ টেট পৰীক্ষা 2 বছৰলৈ বন্ধ কৰিছে তেনেহলে সেই টিউটৰ ছাৰ বাইদেউসকলে ক'ৰ পৰা টেট উত্তীৰ্ণ চাৰ্টিফিকেট আনিব পাৰিব সেয়েহে তেখেতসকলে চিন্তিত হৈ পৰিছে যদিহে 2 বছৰলৈ অসমৰ সাধাৰণ টেট যদি বন্ধ কৰি ৰাখিছে তেনেহলে সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বিশেষ টেট পাতি তেখেতসকলক টেট উত্তীৰ্ণ হোৱাৰ এটা সুযোগ প্ৰদান কৰক আৰু তেখেতসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰা এটা সুবিধা প্ৰদান কৰিব বুলি তেখেতসকলে আশাবাদী আৰু সেই আহ্বান জনাইছে আৰু প্ৰতিগৰাকী টিউটৰ গুৰু যাতে নেকি কিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেনেকৈ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ নমস্কাৰ জয় আইকম